প্ৰধান ইস্যুটো হৈ গ'ল বিজেপিয়ে অসমক কৰি অহা বিশ্বাসঘাতকতা প্ৰতাৰণা সাম্প্ৰদায়িক ৰাজনীতি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰা কথা বতৰা এইবোৰ হ'ল মৌলিক কথা ৬ নম্বৰ দফাৰ কাৰ্যকৰী কৰিম বুলি নকৰিলে ৬ জনগোষ্ঠী জনজাতিকৰণ চাহ বাগিচাৰ মানুহৰ মাটিৰ কথা ৩৫১ টকা তেওঁৰ দিন মজুৰি দিন হাজিৰা মূল্য বৃদ্ধি স্বজন তোষণ পৰিয়াল কেন্দ্ৰিক দুৰ্নীতি ভ্ৰষ্টাচাৰ এই সকলো ধৰণৰ কথা বতৰা আমি মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু এফালে ধাৰৰ বোজা ঋণৰ বোজা বাঢ়িছে কেগে কৈছে ২,১৬,০০০ কোটি টকা ঋণৰ বোজা হ'ব আনফালে জীৱন ধাৰণৰ মানদণ্ড মানুহৰ উন্নত হোৱা নাই আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক চলি আছে আৰু ইয়াৰ পিছত বৰ্ধিত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰো বৈঠক হ'ব নিৰ্বাচনৰ কাৰণে একেবাৰে হাতত কম সময় নিৰ্বাচনৰ অধিসূচনা জাৰি খুব সোনকালে হ'ব দল হিচাপে আমাৰ ৰণকৌশল বহু দিনৰ পৰা আমি প্ৰস্তুত কৰি আছো এতিয়া এই শেষ পৰ্যায়ত আমাৰ ৰণকৌশলৰ কোনটো পৰ্যায়ত পাইছে সেইবোৰ বিশ্লেষণ আমি যিবোৰ কাম ইতিমধ্যে হাতত লৈছিলো সেইবোৰ কি ধৰণে একেবাৰে গ্ৰাউণ্ড লেভেলত তৃণমূল পৰ্যায়ত কি ধৰণে এইবোৰ কাৰ্যকৰীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ আমি আজি খতিয়ান লৈছো আৰু নিৰ্বাচনী যুঁজখনত মিত্ৰতাৰ যিটো প্ৰসংগ আপোনালোকে সকলোৱে দেখি আছে এইটো যোৱা কালিও আমি কৈছো তাৎক্ষণিকভাৱে তৎকালে এই বিষয়টো সমাধান উলিয়াব লাগে কাৰণ ভোট ট্ৰেন্সফাৰ বুলি যিটো কয় বিভিন্ন দলৰ ভোটৰ পৰিৱৰ্তন হ'ব লাগিব বুজাবুজি একেবাৰে চিমেণ্টেড যিটো ইউনিটি সেইটোৰ প্ৰয়োজনীয়তা আছে গতিকে সেই কথা বতৰাবোৰো আমি পুংখানুপুংখভাৱে পাতিছো কাৰণ আমি বিজেপিৰ দৰে আগ্ৰাসী অতি ধনৱন্ত এটা ৰাজনৈতিক দল আৰু দলটোৱে বিভিন্ন ধৰণে গোটেই কামবোৰ পেছাদাৰী মানসিকতাৰে কাম কৰে তেওঁলোকৰ লগত যুঁজিবৰ কাৰণে সকলো ধৰণৰ আমাৰ এফৰ্ট লাগিব অল আউট এফৰ্ট বুলি যিটো কয় সেইটোৰ কাৰণে আমাৰ দলৰ হিচাপে আমাৰ কৰণীয় মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ স্থিতি কি সকলো কথা আমি পুংখানুপুংখভাৱে আলোচনা কৰিছো আৰু সেইকাৰণে আজি অকল ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে নহয় বৰ্ধিতভাৱেও আমি আয়োজন কৰিছো কাৰণ আমাৰ যিসকল গুৰুত্বপূৰ্ণ বিষয়ববীয়া কৰ্মকৰ্তা আছে তেখেতসকলো আহিব আৰু কোনবোৰ ইস্যুত লৈ আমি আগবাঢ়ি যাম কোনবোৰ ইস্যু আছে যিবোৰ ইস্যু জনগণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে তাৰ লগে লগে আমাৰ যিসকল প্ৰাৰ্থী হ'ব তেওঁলোকৰ কি কি দায়িত্ব আৰু কৰ্তব্য আছে এই সকলো ধৰণৰ কথা বতৰা আমি আলোচনা কৰিছো প্ৰধান ইস্যুটো হৈ গ'ল বিজেপিয়ে অসমক কৰি অহা বিশ্বাসঘাতকতা প্ৰতাৰণা সাম্প্ৰদায়িক ৰাজনীতি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰা কথা বতৰা এইবোৰ হ'ল মৌলিক কথা ৬ নম্বৰ দফাৰ কাৰ্যকৰী কৰিম বুলি নকৰিলে ময়ো সদস্য আছিলো প্ৰতিবেদনখন যিখন বনাইছিলো উচ্চ পৰ্যায়ৰ আজি এই বিশেষ দিনটোত গৃহমন্ত্ৰী আহিছে আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা বিধানসভাত বিভাগীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ক'লে যে প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় সমিতিক কেন্দ্ৰীয় চৰকাৰক বা গৃহমন্ত্ৰীক দিয়া হোৱা নাই আমাৰ এই সভাৰ মাজত এইটো আমি আহ্বান জনাইছো যে আজি এই গৃহমন্ত্ৰী হাতত প্ৰতিবেদন অৰ্পণ কৰক ৬ নম্বৰ দফাৰ প্ৰতিবেদন গৃহমন্ত্ৰী অসমলৈ আহিছে গৃহমন্ত্ৰীৰ হাতত আজি অৰ্পণ কৰক বিধানসভাৰ মজিয়াত আজিলৈকে দিয়া নাই ইমান দিনে কিয় দিয়া নাই কি ৰহস্যজনক কাৰণে এইটো বুজাবুজি আছে গৃহমন্ত্ৰীয়ে কৈ থাকিব যে আমি প্ৰতিবেদন পোৱা নাই আৰু অসম চৰকাৰে কৈ থাকিব আমি দিয়া হোৱা নাই এইটো এটা লুকাভাকু খেলিছে নেকি ৬ জনগোষ্ঠী জনজাতিকৰণ চাহ বাগিচাৰ মানুহৰ মাটিৰ কথা ৩৫১ টকা তেওঁৰ দিন মজুৰি দিন হাজিৰা মূল্য বৃদ্ধি স্বজন তোষণ পৰিয়াল কেন্দ্ৰিক দুৰ্নীতি ভ্ৰষ্টাচাৰ এই সকলো ধৰণৰ কথা বতৰা আমি মানুহৰ মাজলৈ লৈ যাব লাগিব আৰু সাধাৰণ মানুহৰ তেওঁলোকৰ জীৱন জীৱিকা এফালে ধাৰৰ বোজা ঋণৰ বোজা বাঢ়িছে কেগে কৈছে ২,১৬,০০০ কোটি টকা ঋণৰ বোজা হ'ব আনফালে জীৱন ধাৰণৰ মানদণ্ড মানুহৰ উন্নত হোৱা নাই হিতাধিকাৰী আঁচনি দিব লাগিব জনকল্যাণকামী চৰকাৰখনে কিন্তু লগে লগে মানুহক ষ্ট্ৰেংথেন কৰিবৰ কাৰণে তেওঁলোকৰ জীৱন জীৱিকা তেওঁলোকে উৎপাদনশীলতা বঢ়াবৰ কাৰণে চৰকাৰ কোনো পলিচি নাই সেইকাৰণে দেশৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্য ৫খনৰ ভিতৰত কৰিব কৈছিল এতিয়া শেষৰ ফালে আটাইতকৈ স্বাৱলম্বী মানে পৰনিৰ্ভৰশীলতা নথকা ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি কৈছিল এতিয়া দেখা পোৱা গৈছে যে আটাইতকৈ বেছি বেলেগৰ ওপৰত নিৰ্ভৰশীল যেনেকে ঋণৰ বোজা সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লাগে উৎপাদনশীল ৰাজ্য কৰিব খুজিছে এটা বিষয়তো অসম সম্পূৰ্ণ আত্মনিৰ্ভৰশীল বা উৎপাদনশীল হ'ব পৰা নাই এইবোৰ বিষয় মানুহৰ মাজত লৈ যাম কাৰণ ৰাজ্যখন যদি ধনী নহয় ৰাজ্যখনৰ মানুহৰ যদি জীৱন ধাৰণৰ মানদণ্ড উন্নত নহয় তেওঁলোক যদি সচ্ছল নহয় তেতিয়াহ'লে কোনো কাৰণতে কেতিয়াও সেইখন ৰাজ্য উন্নত হ'ব নোৱাৰে বাট পথ ৰাস্তা ঘাট বিদ্যুতৰ ব্যৱস্থা এইবোৰ কৰিব লাগিব কিন্তু তাৰ লগে লগে আমি ভাবো যে আমি আমাৰ প্ৰতিটো পৰিয়ালে প্ৰতিগৰাকী নাগৰিকে যাতে তেওঁলোকে অৰ্থবান হয় তেওঁলোকৰ যাতে স্বাৱলম্বী হৈ থাকিব পাৰে তেওঁলোকৰ হাতলৈ যে ধন আহে এই কথাটো কাম কৰিব লাগিব নহলে অন্যথা মুষ্টিমেয় মুখ্যমন্ত্ৰীকে ধৰি কিছু মন্ত্ৰীৰ হাতত পইচা বহুত থাকিব সাধাৰণ জনগতে তেওঁলোকে পইচাৰ কাৰণে সাংঘাতিক সংঘৰ্ষ কৰিব লাগিব যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব